हेलो गाइस, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু এতিয়া মই যাবলৈ ওলাইছো লখিমপুৰ। অকল মই নহয়, আমাৰ গাঁৱৰ পৰা 40 জন মান মানুহ যাব লখিমপুৰলৈ, তাকো বিহু মাৰিবৰ বাবে। আৰু এইফালে মোৰ লগত আছে সৰু ভাইটি আৰু গোবিন। আমি এতিয়া আহি আছো খাবলুঘাটলৈ। খাবলুঘাটতে যাব লাগিব। আৰু এতিয়া পাই গ'লোহি আমি খাবলুঘাট। এয়াই হৈছে খাবলুঘাট আৰু ইয়াতে সকলোৱে অলপ টাইম ৰ'ব লাগিব। সৌফালে আছে ছোৱালীখিনি কথা পাতি আছে। আৰু এইফালে যেন দেখিছে এই নাওখন নাযায়, বেলেগ এখন যাব। আৰু আমাৰ দুজনমান বাইক লৈ আহি আছে, আহি পোৱাহি নাই। সিহঁত আহিলে আমি যাম। আৰু এই ভিডিঅ'টো আছিল 14 এপ্ৰিলৰ, অৰ্থাৎ গৰু বিহুৰ দিনা। আমি ৰাতিপুৱা গৰু চাট মাৰি মেলি 2:30মান বজাত ঘৰৰ পৰা ওলাই দিছোঁ। এতিয়া প্ৰায় 3টামান বাজিছে। সেইকেইদিন বিহুত বিজি হৈ থকাৰ বাবে ভিডিঅ' এডিট কৰি আপলোড কৰিব পৰা নাছিলোঁ। এতিয়া আমি নাৱত উঠিবলৈ আহিছোঁ। এইফালে পিতৌ ভাইটি আৰু সৰু ভাইটি আছে। আৰু এইফালে বাইকবোৰ নাৱত উঠাইছে, লগতে ইমানবোৰ মানুহ আছে। মোৰহে অলপ ভয় লাগিছে। আৰু এইফালে আছে আমাৰ মইনা, লেম আৰু ছাতি লৈ আছে বিহুৰ বাবে। আৰু এইফালে আমাৰ ডলিবা আছে। এয়া ল'ৰাখিনি আমি এনেদৰে বডি ওপৰতে উঠি ল'লোঁ আৰু ছোৱালীখিনি ভিতৰত উঠিলে। আৰু সৌফালেও আছে কেইজনমান। এতিয়া নাও কাষ চাপিলে আমিও বেগ চেগ লৈ নাৱৰ পৰা নামিলোঁ। আৰু এইফালে দুখন গাড়ী যাব, এইখন এখন আৰু সৌখন এখন। আমি এই ডাঙৰখনত যাম, মানে বগাখনত। যিহেতু ল'ৰা সৰহ, সেয়েহে এইখনত যাম। আৰু কিছুমান বাইকত যাব। আৰু এতিয়া মোৰ বহুত গৰম উঠিছে। ইফালে নাৱৰ বডিৰ ওপৰত উঠি আহিছিলোঁ। তাতে চুলিও দীঘল, চুলিও কাটিবলৈ সময় নহ'ল। মানে সময় হৈছিল যদিও লুইত ঘাটৰ কাৰণে কাটিব নোৱাৰিলোগৈ। দলঙৰ অৱস্থা একেবাৰে বেয়া, সেইটো এলাহতে নগ'লোৱে মই। আৰু এইফালে সকলোৱে গাড়ীৰ ভিতৰতে গান গাই গাই গৈ আছোঁ। লগতে ময়ো সহযোগ কৰিছোঁ। এনেকৈ আমি সকলোৱে নাম গাই মেলি আহি পালোঁ ফুকনহাট। আৰু ফুকনহাটৰ পৰা চিধাই মই আহিছোঁ কুমাৰকটা। অকল ময়ে অহা নাই, মোক থ'বলৈ নৱজ্যোতি আৰু মোহন আহিছে। ইহঁত দুটাই মোক থ'ব আৰু যাব। সিহঁত থাকিব বান্টু গাঁৱত আৰু মই ইয়াত থাকিম। ইয়াত থাকিম মানে মই ৰাতি ইয়াত নাথাকোঁ, সন্ধিয়ালৈকে ইয়াতে থাকিম। আৰু এয়া হৈছে আমাৰ পেহী আইতাৰ ঘৰ, মানে মোৰ মা পেহীয়েকৰ ঘৰ হয় এইখন। আৰু মই ইয়াতে থাকিম সন্ধিয়ালৈকে, যেতিয়ালৈকে বিহু কাপোৰ পিন্ধি সিহঁত ওলাই নাহে। সিহঁত থাকিব বেলেগত আৰু মই ইয়াত থাকিম সন্ধিয়ালৈকে। এতিয়া মই হাত ভৰি ধুবৰ বাবে আহিছোঁ। খাবলুঘাটৰ এই পাৰে ৰাস্তাটো মানে বহুত বেয়া, মানে অলপমান ৰাস্তা বহুত বেয়া হয়, বহুত ধূলি। সেয়ে এতিয়া মই ভালদৰে হাত ভৰি ধুই ল'লোঁ। গোটেই চুলিলৈকে মোৰ মানে বোকা বালি হৈ গৈছে, মুখ চুখ গোটেই বালি হৈ গৈছিলে। এতিয়া ধুই ল'লোঁ। আৰু মামাহঁতৰ এইফালে ঘৰ বনাই আছে, এইফালে এইটো ঘৰ আৰু এইফালে এইটো। আৰু এইটো এতিয়া থকা ঘৰটো, যিটো ঘৰত এতিয়া মানুহ আছে এইটো। আৰু এইকেইটা বনাইহে আছে। আৰু এতিয়া মোক খাবলৈ দিলে চাহ। বিশ্বাস কৰক, মই ঘৰত একোৱেই খোৱা নাই, মানে বিহু পিঠা লাড়ু একোৱেই খোৱা নাই। ফাৰ্ষ্ট ইয়াতে খামহি বিহু পিঠা। যিহেতু আজি গৰু বিহুৰ দিনাই লখিমপুৰ আহিবলগীয়া হ'ল বিহুৰ কাৰণে, সেয়েহে ঘৰত এতিয়ালৈকে একো কৰাই নাই আমাৰ। চাহ তাহ খাই এতিয়া মুনু মামাই বনাই থকা ঘৰটো চাবলৈ আহিলোঁ। ময়ো সুধি আছোঁ এতিয়া ঘৰৰ কাম কৰিছে নে নাই কৰা, কি কৰিবলৈ আছে। আৰু এতিয়া সিফালৰ পৰা ফোন আহিলে, মানে মোহনে ফোন কৰিলে যে বিহু কাপোৰ পিন্ধিব লাগে, সিহঁত ওলাইছে। সেয়েহে ময়ো দেৰি নকৰি লৰালৰিকৈ ওলাই ল'লোঁ। এয়া হৈছে আমাৰ বিহুৰ কাপোৰযোৰ। আৰু মোৰ মাতটোৰ কথা ক'বলৈ পাহৰিয়ে আছিলোঁ। যদিও মই গান গোৱা নাই, তথাপি মোৰ মাত ভাগি শেষ। আৰ্যই নাচনী আৰ্যই কলিজা চিঞৰোতেই মোৰ মাত ভাগি শেষ। এতিয়া মুনু মামাই মোক ফুকনহাটত থ'বলৈ আহিলে। সিহঁতেও ফোন কৰি আছে। গাড়ীত যোৱাখিনি গ'লেই, পলাশদা আৰু নৱজ্যোতি ৰখি আছে ফুকনহাটতে। মোলৈ ফোনৰ পৰি ফোন আহি আছে। ফুকনহাটত পাই মই পলাশদাৰ বাইকত উঠি ল'লোঁ। আৰু মুনু মামাও গ'লগৈ ঘৰলৈ। আৰু এইফালে আছে আমাৰ সতীৰ্থসকল, মানে আমাৰ লগৰখিনি সৌ গাড়ীত গৈ আছে। আৰু এই বাইকত যোৱা কেইজনো আমাৰ মানুহেই বাৰু। আৰু আহি পাই এয়া আমাৰ ফাৰ্ষ্ট মানুহ ঘৰত বিহু চাই লওক। আৰু এতিয়া আহিছোঁ আমাৰ গাঁৱৰ মানুহ এজনৰ ঘৰলৈ, মানে তেখেতে ইয়াতে মাটি বাৰী কিনি নিগাজুকৈ ঘৰ বনাই ল'লে, ইয়াতে থাকে। আৰু আজি ইয়ালৈ আহিছোঁ। ইয়াতে আমাৰ খোৱা বোৱা যোগাৰ কৰিছে। ইফালে ডলিবাহঁতে হাই বাই দি আছে কেমেৰা দেখি। আৰু কিছুমান ভিতৰত আছে, কিছুমান ৰাস্তাত আছে। আৰু মই আৰু মইনা ইয়াতে থিয় হৈ আছোঁ। এতিয়া আমাৰ ভাত খাব হ'ল, সকলোখিনি বহিলে। ভোক লাগিছে, সকলোখিনি বহিছে। মোৰ যেন বহুত ভোক লাগিছে, সিহঁতৰ কথা নাজানো। আৰু এইফালে অংকুৰদাহঁতে সকলোৱে বিলাই আছে বস্তুবোৰ, মানে চালাড তালাড। আৰু সকলোৱে ভাত খাব লৈছে, কিন্তু মই ভিডিঅ' কৰি আছোঁ বুলি গম পালে মোক ইয়াত আৰু সিহঁতে ভাত খাব নিদিব, মানে খোৱাৰ সময়তো ভিডিঅ' কৰি আছে বুলি। এতিয়া আমি সকলোৱে ভাত পানী খাই ল'লোঁ। এতিয়া সকলোৱে নিজৰ নিজৰ ঠাইত যাব, মানে যোন য'ত থাকে। মই পলাশদা আৰু নৱজ্যোতিহঁতৰ ৰুমতে থাকিম, মানে সিহঁতৰ ঘৰত। এতিয়া আহি পাই গ'লোঁ নৱজ্যোতিহঁতৰ ঘৰ। আৰু বাইকখন ভিতৰত সোমাই থৈছে, কাৰণ সাৱধানীৰ মৰণ নাই, সেয়ে বাইকখন ভিতৰত সোমাই থৈছে। আৰু মই এতিয়া শুবলৈ লৈছোঁ, বহুত টোপনি ধৰিছে। চ' আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।